অহংকাৰী গায়ক নীলোৎপল বৰা কপত গঙাটোপ শ্যাম কানুৰ মৰমৰ ভাতৃ সাংবাদিকৰ ওপৰত দাদাগিৰি নীলোৎপল বৰাৰ কিবা ক'লেই কেমেৰা ভাঙি দিব নীলোৎপলে শ্যাম কানুৰ বিৰুদ্ধে বাতৰি ওলোৱাত খং নীলোৎপলৰ বাতৰিৰ অভাৱতহে হেনো নীলোৎপলক বাতৰি কৰিব বিচাৰিছে সাংবাদিকে আজি আপোনালোকৰ বেলেগ কন্টেন্ট নাই কাৰণে এটো লাগে নহয় এতিয়া আজি বেলেগ নিউজ নাই কাৰণে আপুনি মোৰ ওপৰত লৈছে নেকি প্ৰথমে এইগৰাকী ব্যক্তিলৈ মন কৰক এইগৰাকী হৈছে অসমৰ গায়ক নীলোৎপল বৰা গুণ্ডাগিৰিত এক্সপাৰ্ট এইগৰাকী গায়ক নীলোৎপল কিবা ক'লেই হ'ল কেমেৰা ভাঙি দিব নীলোৎপল বৰাই অৰব এয়া আমি কোৱা কথা নহয় খুদ নীলোৎপল বৰাই কোৱা কথাহে শুনক তেওঁৰ মুখেৰে পিছে এইবাৰ উদ্ভণ্ডালিৰ চূড়ান্ত সীমা অতিক্ৰম কৰিলে নীলোৎপল বৰাই হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাসগৃহত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অভব্য আচৰণ নীলোৎপল বৰাৰ হাত দিলে সাংবাদিকৰ কেমেৰাত পিছে ৰ'ব ইমানেই নহয় কেমেৰা ভঙা প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ নাভূত নাস্তুত উত্তৰ নীলোৎপলৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখতেই সাংবাদিকৰ লগত তৰ্কত লিপ্ত হ'ল নীলোৎপল কণ্টেণ্টৰ অভাৱত হেনো নীলোৎপলক টাৰ্গেট কৰিছে সাংবাদিকে ইয়াৰ লগতে নীলোৎপলৰ হুংকাৰ মোৰ বিৰুদ্ধে এজাহাৰ দিয়ক শেষত হেউ মানি ক্ষমা বিচাৰিলে নীলোৎপল বৰাই এতিয়া আজি নহয় আপোনালোকে আজি যদি ক'ৰবাত নিউজ বজাইছে এইটো ভুলকৈ বজাইছে আৰু সেইদিনা আপোনালোকৰ আচলতে ইয়াত ডিজিপিও কৈ আছিলে গোটেই পুলিচেও কৈ আছিলে যে মিডিয়াখিনি ওলাই দিয়ক তাৰপিছত চব ওলাই দিলে তাৰপিছত কিবা দুটা কেমেৰাত সৰু সৰু কেমেৰা এটা আপোনালোকৰতো কেমেৰাবোৰবিলাক ডাঙৰ ডাঙৰ তেনেকুৱা দুটা সৰু সৰু কেমেৰা আছিলে সেই কেমেৰাকেইটা বাউন্সাৰেও আঁতৰাব পৰা নাই তাৰপিছত আপুনি কি বুলি ক'ব আৰু যিখিনি মানুহ আমি ইয়াত আহিছিলোঁ সেই গোটেইখিনি মানুহ জুবিনদাৰ অনুৰাগী আমি সাংবাদিক হোৱাৰ আগতে কিন্তু জুবিনদাৰ অনুৰাগী আমি আপুনি যিমান আপুনি আছিলে তাত হয় আছিলে হয় ভিতৰত আছিলে আমি ভিতৰত আছিলোঁ কিন্তু আমাৰ নহয় নহয় মই যেতিয়া কৈছিলোঁ তেতিয়া আপোনালোক ভিতৰত আছিলে নহয় নহয় আপোনালোকক যেতিয়া ডিজিপিও কৈছে পুলিচেও কৈছে কোনো আঁতৰাব পৰা নাই নাই আঁতৰা সেইটো কি আপোনালোক চব আঁতৰি গ'ল এইটো আপোনালোকৰ মই চিনাকি মুখ এখনো দেখা নাই আপোনালোক চবকে মই চিনি পাওঁ সকলোকে মই চিনি পাওঁ মুখবিলাকতো চিনিয়ে পাওঁ অডিঅ'টো দেখিছোঁ কিন্তু এইটো আপুনি অডিঅ'টো ভিডিঅ'টোত ভালকে চাব শুনক ভিডিঅ'টোত ভালকে চাব এই ভিডিঅ'ত আপোনালোকৰ কেমেৰাবিলাক আছে জানো একো কেমেৰাই নাই ভিডিঅ'ত দেখিছে নাই আৰু এইকেইদিন আমি চবেই লাগি আছোঁ আপোনালোকে কৰ্পৰেট কৰক শুনক জুবিন মই ভাঙিছোঁ তেনেহ'লে কোনে এইটো কোনেও কৰা নাই শুনক আপোনালোকক কোৱাই নাই দেখোন আপোনালোকৰ চব কেমেৰা ওলাই গ'ল তাৰপিছত দুটা কেমেৰা আছে বাউন্সাৰেও উলিয়াব পৰা নাই আমাৰ তাৰপিছত কি ক'ব আপুনি হ'লে মোৰ জেগাত কি ক'ব অবভিয়াছলি সেইদিনা সেই চিটুৱেশ্যনটোত মই আছিলোঁ আপোনালোক ওলাই আহিলে অলৰেডি দেই আপোনালোক ওলাই আহিলে সব ওলাই আহিলে এই ভিডিঅ'টোত আপোনালোকৰ ভিতৰত কেমেৰাই নাই মই কাক তেনেহ'লে কেমেৰা ভাঙিব বুলি কৈছোঁ এই দুটা পৰ্টেলৰ হ'ব পাৰে কাৰোবাৰ পাৰ্চনেল কেমেৰা হ'ব পাৰে শুনক তো ইমান যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক FIR দিয়ক ইমানে যদি প্ৰব্লেম হৈছে শুনক এইটো সাংবাদিকৰ কেমেৰা ভাঙিম মই ক্লেৰিফিকেশ্যন দিলোৱে নুশুনে আপোনালোকে মই কি কৰিম চ' ইছ্যু যিটো থাকিব লাগে এতিয়া আমি প্ৰত্যেকে মিলি আমাকো আপোনালোকৰ প্ৰয়োজন আছে আপোনালোককো চবৰে আমি চব মিলি একেলগে থাকিব লাগিব জুবিনদাৰ আপোনালোকে এইটো কেতিয়া
এইটো কোনে আছিলে যিদিনাখন আপুনি কৈছে আজি আপোনালোকৰ বেলেগ কন্টেন্ট নাই কাৰণে এইটো লাগে না আপুনি কেনেকে ভাবিলে জুবিনদাৰ বাকৰি আমাৰ আপুনি কিন্তু আমাৰ কন্টেন্ট কি হ'ব নহয় এতিয়া আজি বেলেগ নিউজ নাই কাৰণে আপুনি মোৰ ওপৰত লৈছে নেকি আপুনি আমাক কন্টেন্ট শিকাবলে জুবিনদাৰ বাকৰি এতিয়া বেলেগ কন্টেন্ট এতিয়া এইটো আপুনি নাভাবিব যে জুবিনদাৰ বাকৰিৰ তলত আপোনাৰ কন্টেন্ট যাব আপুনি নাভাবিব এইটো ভুল ভাবিছে শুনক আপুনি আমাৰ ব্যক্তিগতভাৱে এইটো মই ক'লোৱে অথনিয়ে আপোনাক ধুনীয়াকে ক'লো তাৰপিছত কোৱাৰ পিছত কেইবাৰ ক'ম আৰু কথাটো একেটা কথাকে আপোনাক জনাও আপুনি কৰা কমেণ্টৰ পিছতে আমাৰ নিউজ 18ৰ এজন ভিডিঅ' জাৰ্নেলিষ্ট আৰু সাংবাদিকক আক্ৰমণ কৰিছে এইটো আমাৰ কোনো কৰা নাই আমাৰ ইয়াৰ পৰা কোনো কৰা নাই কৰা সেইটো তেনেকুৱা হোৱা নাই এইটো আপোনালোক গোটেইখিনি আহিলে ওলাই আৰু মই একো ক'ব লগা নাই থেংক ইউ চক সেইটো আপোনালোকে যেনেকে দিয়ে আৰু কয় আৰু চক এইটো বেয়া পাব নালাগে কোনেও দেই বেয়া নাপাব বেয়া নাপাব কোনেও মই সেইদিনা পৰিৱেশটো সেইদিনাৰ চিটুৱেশ্যনটো কেনেকুৱা আছিলে হয় নে নহয় না ভুল মানে চক সেই সময়ত খঙত ওলাইছে এতিয়া কিমান আপুনি কণ্ট্ৰল কৰিব কিমান কণ্ট্ৰল কৰিব কোনো মানুহ তাত মানুহ হেঁচা ঠেলাত মানুহ মৰি যাবলৈ হৈছে মানুহ হেঁচা ঠেলাত মৰি যাবলৈ লৈছে আপোনালোকে পুলিচৰো কথা নুশুনে তাৰপিছত মই কি কৰিম ভাঙি দিলো নেকি দিয়াটো নাই আপুনি মোৰ জেগাত আপুনি কওক আহক মোৰ জেগাত আপুনি কওক মোৰ ক'বলগীয়া মই ক'লো আৰু মই আৰু ক'বলগীয়া নাই মই ক'লো দেখোন সেইটো কোনে দায়িত্ব দিয়া হৈছিলে ডেফিনেটলি আপুনি কোন সেইটো কথা সুধিবলৈ হয় তাত চাওক দাদা তাত আমাৰ বাউন্সাৰেও আঁতৰাব পৰা নাই চব আপোনালোকে আজি যিকেইখন মুখ আছে গোটেইখিনি কেমেৰা আঁতৰি গ'ল তাৰপিছত দুটা কোনোবা অচিনাকি কেমেৰা আছে সেই দুটা কেমেৰা সৰু কেমেৰা ভিডিঅ'টোতো আছে ভিডিঅ'টো দেখিছে নিজে আপোনালোকৰ গোটেই কেমেৰা আছে এইটো চাওক এইটো ইগত নল'ব এইটো কথাটো মই যদি ভুলকে কৈছো হ'ব দিয়ক বেয়া নাপাব চৰি কিন্তু কথাটো হৈছে যে শুনক নহয় শুনক নাই সেইটো কথা নহয় যদি সেইটো সেইদিনা পৰিৱেশটো অলপ বেলেগ আছিলে কোনেও বেয়া পাব নালাগে কোনোবাই বেয়া পাইছে যদি আই এম চৰি কিন্তু কথাটো হৈছে যে সেইদিনা সেই পৰিৱেশটো তেনেকুৱা আছিলে কোনেও কথা শুনা নাই পুলিচৰ আনকণ্ট্ৰল এটা পৰিস্থিতি তো তাত ওলাইছে আৰু অকল মই বুলি নহয় বহুতে কৈছে কিবা কিবি কথা দেই এইটো বেয়া পাব নালাগে কোনেও নীলোৎপলৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ দিছপুৰ থানাত যুৱ সাংবাদিক খন্থাই দাখিল কৰিলে এজাহাৰ এতিয়া প্ৰশ্ন হয় এইগৰাকী নীলোৎপলৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ ল'ব সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ